নমস্কাৰ এইটো ক্লাছ 12 ম্যাথমেটিক্সৰ প্ৰথম চেপ্টাৰ অৰ্থাৎ যিটো ৰিলেশ্যন এণ্ড ফাংচন পঢ়ি আছিলোঁ তাৰ আজি নতুন কনচেপ্ট এটা শিকিম এইটো হৈছে টাইপছ অফ ফাংচনৰ ওৱান ফাংচন এণ্ড অন টু ফাংচন আগৰ ক্লাছত আমি বাকিখিনি টাইপ মানে ক্লাছিফিকেশ্যন অফ ফাংচন শিকিলোঁ ক্লাছিফিকেশ্যন অফ ফাংচন ডাইৰেক্টকৈ কুৱেশ্যন বোৰ্ড ইউজ নহয় কিন্তু তোমাৰ কুৱেশ্যনবোৰ কৰি থাকোঁতে বা ক'ৰবাত নহয় ক'ৰবাত সেই ফাংচনৰ টাইপখিনি জানিব লাগিব মডুলাছ ফাংচন ছিগনাল ফাংচন আগৰ ক্লাছটোত বহুতে খেলি মেলি কৰিছিলা মই এনেকুৱা ক্লাছটো কৰি থাকোঁতে আইডিয়াটো লাগিছে তোমালোকৰ বহুতে সেইখিনি খেলি মেলি হৈছে কাৰণ তোমালোকে আগৰ বস্তুখিনি পাহৰি গ'লা 11ৰ বস্তুখিনি পাহৰি গ'লা গতিকে তোমালোকৰ সেই প্ৰব্লেমটো হৈছে গতিকে সেই আগৰ বস্তুখিনি ৰিভাইজ কৰিবা কিন্তু আজি ক্লাছত যিখিনি শিকিম সেইখিনি মতে আৰম্ভ মানে বেছ কৰি তোমালোকৰ এক্সাৰচাইজ 1.2 টো আছে হেডিং লগাবা টাইপছ অফ ফাংচন ফাংচনৰ প্ৰকাৰ আগৰ ক্লাছত কি লিখি আছিলোঁ ক্লাছিফিকেশ্যন অফ ফাংচন মানে বিভিন্ন প্ৰকাৰ ফাংচনৰ বিষয়ে পঢ়িছিলোঁ আগৰ ক্লাছত বেসিক্যালি ইয়াত আমি ওৱান ফাংচনৰ বিষয়ে পঢ়িম তাৰ লগত ৰিলেট কৰি আৰু এটা ফাংচন আছে মিনি ওৱান ফাংচন কিন্তু মেইন লাগিব তোমালোকৰ ওৱান ফাংচন তাৰপিছত অন টু ফাংচনৰ বিষয়ে পঢ়িম ঠিক আছে প্ৰথম এতিয়া হেডিং লগাবা ওৱান ফাংচন ওৱান ফাংচন গুগল মিটত আজি গুগল মিটত জইন হোৱা আজি কাৰণে আমাৰ অকণমান এপত প্ৰব্লেম এটা হৈ আছে সেইকাৰণে এপত কোনো ষ্টুডেণ্ট জইন কৰিব পৰা নাই আমাৰ ল'ৰা ছোৱালী ইমেইল আহি আছে গতিকে সেইকাৰণে আজি ৰেছপন্ড কৰিব পৰা নাই যিটো আজি মানে ক্লাছো চলি আছে যে মোক আকৌ 11ৰ ক্লাছ চলিলে এতিয়া নেক্সট এতিয়া 12ৰ ক্লাছ কৰি আছোঁ চ' তোমাক যিটো লিংক দিলোঁ সেইটো জইন হোৱা জাষ্ট বাকীখিনি আমি চাই দিম তাৰপিছত তোমালোকৰ মেছেজে চেণ্ড কৰিম ঠিক আছে তেন্তে টাইপছ অফ ফাংচনৰ প্ৰথমটো আমি কি শিকিম বুলি ক'লোঁ ওৱান ফাংচন আগৰ ক্লাছবোৰত মই ফাংচন বিষয়ে কৈছিলোঁ কেনেকৈ ফাংচনত মেপিং হয় কেনেদৰে প্ৰথম ছেটটোক আমি শিকোঁ আৰু দ্বিতীয় ছেটটো কেনেকৈ মাৰ্ক বুলি ধৰিম সেই আৰু শিশু আৰু মাৰ্কৰ সম্পৰ্কটো ছেটিছফাই হ'ব লাগিব যদিহে হয় তেতিয়া আমি কি কওঁ ওৱান ফাংচন বুলি কওঁ হয়নে শিশু আৰু মাৰ্কৰ সম্পৰ্কটো ছেটিছফাই হ'ব লাগিব প্ৰথম ছেটটো কি বুলি কওঁ আমি শিশু বা কিডছ বুলি কওঁ আৰু দ্বিতীয় ফাংচনটোক আমি মানে দ্বিতীয় ছেটটোক আমি কি বুলি কওঁ মাদাৰ বুলি কওঁ বা ফাদাৰ বুলি ক'ব পাৰোঁ ধৰি লোৱা ইয়াত কিছুমান মেম্বাৰ আছে ধৰি লোৱা ইয়াৰ প্ৰত্যেকটো মেম্বাৰে এই ছেকেণ্ড মানে ছেটটোৰ লগত মেম্বাৰিং কৰিব লাগিব প্ৰত্যেকটো মেম্বাৰ প্ৰথম ছেটটো এনেকুৱাকৈ এটাও মেম্বাৰ থাকি যাব নোৱাৰে প্ৰথম ছেটটো যিটোৱে মানে ছেকেণ্ড ছেটটোৰ লগত মেম্বাৰ কৰা নাই মানে মেপিং কৰা নাই কিন্তু ছেকেণ্ড ছেটটো থাকিব পাৰে প্ৰথম ছেটটো যদি মেম্বাৰ থাকি যায় তাৰ মিনিংটো কি হ'ব এনেকুৱা এটা শিকোঁ যাৰ কোনো মাৰ্ক নাই যিটো পচিবল নহয় প্ৰথম ছেটটো যদি মেম্বাৰ থাকি যায় তাৰ কি মিনিংটো কি হ'ব যদিহে আমি ধৰি লোৱা এটা ছেট লৈছোঁ ছেটটো ধৰি লোৱা প্ৰথমতে এটা দুটা তিনিটা চাৰিটা মেম্বাৰ আছে প্ৰথম এইটো ছেট আৰু নেক্সট ছেটটো ধৰি লোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা মই এনেই আগৰ ক্লাছটোৰ কথা কৈ দিছোঁ এতিয়া এইটো কেতিয়া ফাংচন হ'ব হ'লে কণ্ডিশ্যন আছিলে প্ৰথম ছেটটোত যিবোৰ মেম্বাৰ থাকিব সিহঁতে মানে মেপিং কৰিবই লাগিব প্ৰথম ছেটটোত যিখিনি মেম্বাৰ থাকিব সিহঁতৰ এটলিষ্ট বুলি নহয় মেক্সিমাম এটা ইমেজ থাকিব লাগিব ধৰি লোৱা এই ছেটটোৱে ইয়াৰ লগত মেপিং কৰিছে ধৰি লোৱা এই ছেটটোৱে ইয়াৰ লগত মানে এই এলিমেণ্টটোৱে ইয়াৰ লগত মেপিং কৰিছে ধৰি লোৱা এই এলিমেণ্টটোৱে ইয়াৰ লগত মেপিং কৰিছে কিন্তু এই এলিমেণ্টৰ দুটা জেগাত মেপিং কৰিব নোৱাৰে দুটা জেগাত মেপিং কৰিলে প্ৰব্লেমটো কি হ'ব মই প্ৰথম ছেটটো কিড বুলি ধৰিব কৈছোঁ মানে শিশু হিচাপে ধৰিব কৈছোঁ আৰু দ্বিতীয় ছেটটো কি বুলি ধৰিব কৈছিলোঁ মাদাৰ হিচাপে ভাবিব কৈছিলোঁ যদিহে এই প্ৰথম মেম্বাৰটোৱে মানে এই মেম্বাৰটোৱে যদি দুটা জেগাত মেপিং কৰে এনেকৈ তাৰ মিনিংটো কি হ'ব প্ৰথম এইটো ধৰি লোৱা শিশু এই শিশুটো দুগৰাকী মাক আছে যিটো সম্ভৱ নহয় মানে আমি প্ৰথম ছেটটোক শিশুৰ ছেট বুলি ধৰি ল'ম দ্বিতীয় ছেটটোক মাদাৰৰ ছেট বুলি ধৰি ল'ম তাৰপৰা আমি চাম মাদাৰ আৰু শিশুৰ মানে শিশু আৰু মাকৰ সম্পৰ্কটো ছেটিছফাই হৈছে নে নহয় যদি হৈছে তেন্তে ফাংচন বুলি ক'ম বা অসমীয়াত ক'ব গ'লে ফলন বুলি ক'ম যদি ছেটিছফাই নহয় ফাংচন বুলি নকওঁ তেতিয়া এতিয়া আমি তাৰ ভিতৰতে এতিয়া এটা টাইপ অফ ফাংচন পঢ়িম এইটো হৈছে ওৱান ফাংচন প্ৰথম ইয়াৰ বেছিক ডেফিনেশ্যনটো লিখি লোৱা তাৰপিছত মই ইয়াক আৰু ধুনীয়াকৈ এক্সপ্লেইন কৰি দিম ইয়াৰ আৰু এটা নাম আছে ইনজেক্টিভ ফাংচন কিতাপৰ ভাষাত বেছি ইনজেক্টিভ শব্দটো ইউজ হয় কিন্তু আমাক ওৱান শব্দটো লাগিব গতিকে তোমালোকে দুটা টাৰ্মেই মনত ৰাখিব লাগিব ওৱানটো মনত ৰাখিব লাগিব আৰু ইনজেক্টিভ ফাংচন এই কথাটো মনত ৰাখিব লাগিব এ ফাংচন
f such that a goes to b is called a 1-1 function if distinct মানে একক elements of A have distinct image in B মানে ইয়াত এনেকেও লিখিব পাৰা that is if A1 comma A2 belongs to A and if A1 not equal to A2 then FA1 is not equal to FA2 মানে ইয়াত কি কলে সো এ ফাংশনটো কোপা ডিফাইন কৰিছে এটা সেট লৈছে A আৰু কোনটো সেটলে ডিফাইন কৰিছে B সেটলে ডিফাইন কৰিছে এটা সেট আছে সাপোজ A আৰু এটা সেট আছে সাপোজ B এটা ফাংশনটো কোপা কৰিলে ডিফাইন কৰিছে A সেট বা B সেটলে ডিফাইন কৰিছে ঠিক আছে is called 1-1 বুলি কোৱা হ'ব কেতিয়া কোৱা হ'ব if distinct element of A সেটৰ মানে প্ৰত্যেকটো distinct element মানে জানা না পৃথক element মানে distinct মানে একক element distinct মানে প্ৰত্যেকটো বেলেগ ধৰিলা A টো এটা ইয়াত মেম্বাৰ আছে না ধৰিলা ইয়াত এনেকা তিনটা মেম্বাৰ আছে ইয়াত তিনটা distinct element আছে ঠিক ধৰণ তেনেকা আৰু এটা মেম্বাৰ দিউ যদি চাৰিটা distinct element আছে distinct element of A have distinct image in B মানে কথাটো এনেকা ধৰণৰ এটা মানে এজনী মাকৰ এটা সন্তান থাকিব লাগিব তেনেকা ধৰণৰ কথা হৈছে এজনী মাকৰ এটা সন্তান থাকিব লাগিব মানে ধৰিলা প্ৰথম সেটটোত এটা দুটা তিনটা আছে মেম্বাৰ দ্বিতীয় সেটটোত এটা দুটা তিনটা ধৰিলা ইয়াৰ লগত ম্যাপিং কৰিছে তেন্তে এ মেম্বাৰটো প্ৰথমটো লগত ম্যাপিং কৰিব নোৱাৰে কেলে কাৰণ প্ৰথমটো লগত ম্যাপিং কৰিলে প্ৰথমটো লগত ম্যাপিং কৰিলে তাৰ মিনিংটো কি প্ৰথম শিশুটোৰ মাক হল এটো তেন্তে এই দ্বিতীয় শিশুটো মাক এটো হ'ব নোৱাৰে 1-1 ফাংশনৰ ক্ষেত্ৰত 1-1 ফাংশনৰ ক্ষেত্ৰত কি হ'ব লাগিব এটা শিশু এজনী মাক হ'ব লাগিব এটা শিশু এজনী মাকে হ'ব এটো এনেকে বুজা এজনী মাকৰ এটা শিশু হ'ব লাগিব তেনেকা ধৰণৰ কনসেপ্ট হ'ব লাগিব এটো তেন্তে 1-1 ফাংশন নহব ঠিক আছে যদিহে আমি এনেকে লওঁ এটো এনেও নহয় বাৰু এটো ফাংশনে নহয় এটো এনেকে দিলু ধৰিলা এটো 1-1 ফাংশন নহয় আকিব নালাগিব যদি মই এনেকে লওঁ ধৰিলা এটা সেট লৈছো মই A আৰু এটো সেট লৈছো B ঠিক তেনেকে ইয়াটো মেম্বাৰ আছে ধৰিলা ইয়াৰ লগত ম্যাপ কৰিলে ইয়াৰ লগত ম্যাপ কৰিলে ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হল প্ৰথম এলিমেন্টৰ মাক হল এজনী এয়া দ্বিতীয় এলিমেন্টৰ মাক হল এয়া তৃতীয় এলিমেন্টৰ মাক হল এয়া ডিস্টিংক্ট প্ৰত্যেকটো ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজ আছে হয় না প্ৰত্যেকটো ডিস্টিংক্ট এলিমেন্টৰ ইয়াৰ ডিস্টিংক্ট ইমেজ আছে তেন্তে এতিয়া এটো ক্ষেত্ৰত এই ফাংশনটো কি হ'ব 1-1 ফাংশন হ'ব কিন্তু এই ফাংশনটো কি হ'ব 1-1 ফাংশন নহয় মানে আন ভাষাত ক'ব গলে এজনী মাকৰ এটাই সন্তান থাকিব লাগিব ইয়াত কি হৈছে সো এজনী মাকৰ দুটা সন্তান হ'ল এটা দুটা তেন্তে এটো 1-1 ফাংশন হ'ব জানো 1-1 ফাংশন নহয় তেন্তে 1-1 ফাংশন হ'বলে এনে লজিক্যালি আমি কেনেকৈ মনত ৰাখিম এজনী মাকৰ এটাতকৈ বেছি সন্তান থাকিব নোৱাৰে এগৰাকী মাকৰ এটাতকৈ বেছি সন্তান থাকিব নোৱাৰে তেতিয়া আমাৰ 1-1 ফাংশন হ'ব এনে আইডিয়াটো বুজি পাইছা নে 1-1 ফাংশন মই কি কৈছো হয় স্যার a function মাকো কৈছে a function f such that a to b কোপা কোলে ডিফাইন কৰিছে a পৰা b লে ডিফাইন কৰিছে is called 1-1 function if distinct element of a have distinct image in b মানে a সেটৰ প্ৰত্যেকটো distinct এলিমেন্টৰ distinct image থাকিব লাগিব b মানে ধৰিলা a সেটত থকা ধৰিলা এনেকাটা মেম্বাৰ আছে যাৰ ধৰিলা ইমেজ হল এটো তেন্তে এই ইমেজটো আকৌ বেলেগ এটা এলিমেন্টৰ ইমেজ হ'ব নোৱাৰে প্ৰত্যেকটো এলিমেন্টৰ কাৰণে ডিস্টিংক্ট ইমেজ থাকিব লাগিব বি সেটত ঠিক আছে মানে যদি আমি স্ট্যান্ডার্ডকে আমি যদি ইয়াক যদি লিখো কেনেকৈ লিখিবা ছবিটো যদি স্ট্যান্ডার্ডকে আকো ধৰিলা ইয়াত কিছুমান মেম্বাৰ আছে মেম্বাৰ বুলি ক'লে দুটা ল'ব পাৰা এটাও ল'ব পাৰা তোমাৰ কথা ধৰিলা দুটা লৈছো a1 আৰু a2 ঠিক আছে x1 x2 ল'ব পাৰা তোমাৰ কথা a1 a2 ল'ব লাগিব বুলি কোনো কথা নাই a সেটৰ দুটা মেম্বাৰ লৈছো a1 আৰু a2 এটা a2 আৰু এটা a2 আর বি সেটত ধৰিলা দুটা মেম্বাৰ আছে বি সেটত এটা মেম্বাৰ লৈছো ধৰিলা মই fa1 আৰু এটা মেম্বাৰ লৈছো মই fa2 আৰু ফাংশনটো ইয়াৰ পৰা ধৰিলা ইয়ালৈকে f তেন্তে যদিহে প্ৰথম মেম্বাৰটো যদি প্ৰথমটো লগত ম্যাপ হয়
ঠিক তেনেকৈ দ্বিতীয় মেম্বাৰটো যদি দ্বিতীয়টোৰ লগত মেপ হয় ইয়াৰ মিনিংটো কি প্ৰত্যেকটো ডিষ্টিং এলিমেণ্টৰ ডিষ্টিং ইমেজ আছে হয় নে নহয় চোৱাচোন ফিগাৰটো চোৱা এইডালে কি বুজাইছে এইটোৱে জাষ্ট মেপিংটো বুজাইছে আৰু ইয়াত চোৱা এই এলিমেণ্টটোৰ ইমেজ এটো এই এলিমেণ্টটোৰ ইমেজ এটো মানে ক'ব গ'লে A1ৰ মাক এগৰাকী A1ৰ মাক এগৰাকী মানে ইয়াত এটা কথা চোৱাচোন প্ৰত্যেকগৰাকী মাকৰ মানে দুগৰাকী মাক আছে কেৱল এটা সন্তানহে আছে তেন্তে এইটো কি বুলি ক'ব 1 ফাংচন মানে ইনজেক্টিভ ফাংচন আৰু ইয়াতে কি লিখিলোঁ ডেট ইজ ইফ A1, A2 belongs to A তুমি A1 A2 নলয় x1 x2 ল'ব পাৰা বেছিকৈ নহ'লে ইচ্ছা কৰিলে x1 x2 লৈ ল'বা মই পাছত x1 x2 বেছি ইউজ কৰিব পাৰোঁ যি লোৱা তোমাৰ কথা আৰু if x1 x2 belongs to A সেটত থকা যদি তুমি দুটা মেম্বাৰ লোৱা x1 আৰু x2 এণ্ড সিহঁতকেইটা সমান হ'ব লাগিব দেই সমান হ'ব লাগিব সিহঁতকেইটা একে হ'ব লাগিব মানে একে অবভিয়াছলি নহয় যিকেইটা মেম্বাৰ ল'বা মেম্বাৰকেইটা বেলেগ বেলেগ হ'ব লাগিব কাৰণ ডেফিনেশ্যনতে কৈছে ডিষ্টিং হ'ব লাগিব ডিষ্টিং মানে বেলেগ বেলেগ ঠিক আছে if x1, x2 belongs to A and if x1 is not equal to x2 then কি হ'ব লাগিব মই A1 A2 x1 x2 ইণ্টাৰচেঞ্জ কৰিলোঁ দেই তোমালোকে A1 A2 ৰাখিব পাৰা fx1 equal to fx2 হ'ব no sorry মই এক মিনিট অকণমান ভুল কৰিলোঁ fx1 is not equal to fx2 মানে ওপৰৰ কথাখিনিকে মই অলপ মেথমেটিকেলি লিখিছোঁ কেনে লিখিছোঁ চোৱা ধৰি লোৱা এটা সেট লৈছোঁ সেটটো দুটা মেম্বাৰ লৈছোঁ এটা x1 আৰু আনটো x2 আৰু এইকেইটা সমান নহয় এইকেইটা কি হয় সমান নহয় x1 আৰু x2 সমান নহয় নট ইকুৱেল চিন্ডাল আছে এইটো প্ৰথম সেট আৰু এটা সেট লৈছোঁ সাপোজ মই সেইটো b তাৰ মেম্বাৰকেইটা লৈছোঁ fx1 আৰু এইটো হৈছে fx2 ইয়াত fx1 কি হয় ইয়াৰ ইমেজ হয় x1ৰ ইমেজ হৈছে fx1 আৰু x2 ইমেজ হৈছে fx2 যদিহে x1 is not equal to x2 হয় তেন্তে আমাৰ fx1 is not equal to fx2 হ'ব মানে কথাটো এনেকুৱা ধৰণৰ ইয়াত যদি সন্তানকেইটা যদি বেলেগ বেলেগ হয় তেন্তে সিহঁতৰ মাকগৰাকীও বেলেগ বেলেগ হ'ব কথাটো এনেকুৱা ধৰণৰ x1 is not equal to x2 মানে কি সন্তানকেইটা মানে শিশুকেইটা বেলেগ বেলেগ ধৰি লোৱা ওপৰ শিশুটো ধৰি লোৱা ৰাম তলৰ শিশুটো ধৰি লোৱা যদু তেন্তে সিহঁতৰ মাকগৰাকীও বেলেগ বেলেগ হ'ব লাগিব ইহঁতৰ ধৰি লোৱা মাকগৰাকী মাইকী মানুহ দুগৰাকী নাম লৈ লোৱা আৰু কিবা তে সেই মাকগৰাকীও বেলেগ বেলেগ হ'ব লাগিব মানে শিশুকেইটা যদি বেলেগ বেলেগ হয় সিহঁতৰ ইমেজকেইটাও বেলেগ বেলেগ হ'ব লাগিব মানে মাকগৰাকীও বেলেগ বেলেগ হ'ব লাগিব কথাটো বুজি পালানে এইটোৱে হ'ল 1 ফাংচন বুজি পালানে পালো স্যার Yes, sir. নুপুৰ জইন হ'লানে নুপুৰ বুলি এজন আছিলে নুপুৰজ্যোতি বৰুৱা হেল্ল' তেন্তে ইয়াত এই কথাটো আমি গম পালোঁ যদিহে ইমেজকেইটা এলিমেণ্টকেইটা যদি ডিষ্টিং হয় তেন্তে সিহঁতৰ ইমেজকেইটাও বেলেগ বেলেগ হ'ব মানে শিশুকেইটা যদি বেলেগ বেলেগ হয় তেন্তে সিহঁতৰ মাকবোৰ বেলেগ বেলেগ হ'ব লাগিব কথা এইটো ঠিক আছে এইডোখৰলৈকে বুজি পালা সকলোৱে ফিগাৰটো এনেই আঁকিলো এইটো ফিগাৰ নালাগে আঁকিলে এইটো আঁকিলো এইখিনি ৰিলেটেড আমি অংক কৰিম হা অংক কেনেকৈ কৰিব লাগিব মই একদম ডিষ্টিংকৈ দেখাই দিম আৰু তোমালোকক এইখিনি ৰিলেটেড অংক আছে এইবোৰ ৰাম যদু হৰি মধু এইবোৰ ৰাখিব নালাগে আৰু জাষ্ট এনেকৈ ফিগাৰটো ৰাখিব তোমালোকৰ এইটো চেপ্টাৰৰ পৰা একদম কুৱেশ্যন প্ৰেডিক্ট কৰিব পাৰি তোমালোকৰ যিখিনি পঢ়ালোঁ তাৰপৰা এটা কুৱেশ্যন বনাৰ ফুল চান্স থাকে তাৰপৰা যিখিনি 1 1 1 পঢ়াম 1 1 1 পৰা শ্ব' ডেট মানে ফাংচন এটা দি দিব ইট ইজ এ 1 1 and 1 ফাংচন তেনেকৈ শ্ব' কৰা একদম কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা প্ৰেডিক্ট কৰিব পাৰি এই চেপ্টাৰটো অকণমান বুজিবলৈ ক্ৰিটিক কিন্তু কুৱেশ্যন প্ৰেডিক্ট কৰিব পাৰি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব একজেক্ট কুৱেশ্যনটো প্ৰেডিক্ট কৰিব নোৱাৰা বাৰু অবভিয়াছলি হ'ল নি এডোখৰলৈকে ইয়াতে তোমালোকে আৰু এটা কথা লিখি ল'বা এইটো ইম্পৰ্টেণ্ট হ'ব তোমালোকে এনেই কুৱেশ্যন কৰিবলৈ হ'লে ইম্পৰ্টেণ্ট হ'ব আমি কুৱেশ্যন কৰোঁতে সেই কনচেপ্টটো ইউজ কৰিম মানে ইয়াত কি ক'লোঁ যদিহে এলিমেণ্টকেইটা যদি ডিষ্টিং হয় সিহঁতৰ ইমেজকেইটাও ডিষ্টিং হ'ব লাগিব মানে শিশুকেইটা যদি ডিষ্টিং হয় সিহঁতৰ মাককেইজনীও ডিষ্টিং হ'ব লাগিব
কিন্তু তুমি যদি ইয়াক অকণমান উল্টাকৈ ভাবা, যদিহে শিশুকেইটা যদি একে হয়, লজিকেলি ভাবা, মেথমেটিকেলি ভাবা, শিশুকেইটা যদি একে হৈ যায়, মানে ইফ x1 = x2, মানে মেম্বাৰকেইটা যদি একে হৈ যায় প্ৰথম ছেটৰ, তেন্তে কি হ'ব লাগিব বাৰু 1 1 হ'ব হ'লে? তেন্তে কি হ'ব লাগিব? সিহঁতৰ মাককেইজনীও একে হ'ব লাগিব, সিহঁতৰ মাককেইজনীও একে হ'ব লাগিব। fx1 = fx2, এই কথাটো আমি অংক কৰোঁতে বেছি ইউজ কৰিম। যদিহে শিশুকেইটা একে হৈ যায় তেন্তে সিহঁতৰ মাককেইজনীও একে হ'ব লাগিব, এইটো ইম্পৰ্টেণ্ট। অংক কৰোঁতে লজিকেলি এই বস্তুটো লাগিব, এই কনচেপ্টটোহে লাগিব। যেতিয়া আমি কুৱেশ্যন বোৰত এই 1 1 ফাংচন এপ্লাই কৰিম, মানে এইটো দ্বাৰা চাম। x1 = x2 মানে কি? শিশু দুটা আছে ধৰি লোৱা, এই শিশুকেইটা একেই, তাৰ মিনিংটো কি? সিহঁতৰ মাককেইজনীও একে, মানে শিশুকেইটা একে মানে কি? একেটা শিশুৰ কথাই কৈছে। হ'ল এডোখৰলৈকে লিখা হ'লনে? হ'ল ছাৰ। 1 1 কাৰোবাৰ প্ৰব্লেম আছে নি? কোৱা পটাপট। 1 1 কাৰোবাৰ প্ৰব্লেম আছে নি? 1 1 দৰকাৰ হ'ব কিন্তু 1 1 কাৰোবাৰ প্ৰব্লেম আছে নি? 1 1 কাৰণে কনচেপ্ট কি মনত ৰাখিবা? কথা ঢেৰ ভৰাই দিলোঁ তোমালোকৰ মনত, এইটো কনচেপ্ট মনত ৰাখিবা কুৱেশ্যনৰ সময়ত। ইফ x1 = x2, মানে শিশুকেইটা যদি ছেইম হয় তেন্তে সিহঁতৰ মাককেইজনী মানে fx1 and fx2 সমান হ'ব লাগিব। আৰু এইটো কথাটো ক'লোৱেই, শিশুকেইটা যদি সমান নহয় তেন্তে মাককেইজনী সমান হ'ব লাগিব। মানে হয় 1 1 কাৰণে এই কনচেপ্টটো খাটিব লাগিব, নহয় 1 1 কাৰণে এই কনচেপ্টটো খাটিব লাগিব। বাকচৰ ভিতৰত যে ভৰাই দিলোঁ, যদিহে শিশুকেইটা যদি সমান নহয় মাককেইজনী সমান হ'ব নালাগিব, মানে একে হ'ব নালাগিব। শিশুকেইটা সমান হ'ব মানে একে হোৱাৰ কথা কৈছোঁ। শিশুকেইটা যদি একে নহয় মাককেইজনীও একে হ'ব নালাগিব, যদি শিশুকেইটা একে হয় মাককেইজনী একে হ'ব লাগিব। এই দুটা কনচেপ্টেই বেছি ইম্পৰ্টেণ্ট, কুৱেশ্যনত কিন্তু এইটো ইউজ কৰিম। এইটো নেক্সট লিখা ৱৰ্কিং ৰুল। ৱৰ্কিং ৰুল মানে কিহৰ ৱৰ্কিং ৰুল লিখাইছোঁ? মানে 1 1 1 2 ফাংচন কেনেকৈ আমি কুৱেশ্যনত এপ্লাই কৰিম, কেনেকৈ বিচাৰিব লাগিব 1 1 1 2 হয় নহয়। ৱৰ্কিং to check whether a function is 1 1 or not, আমি কি কৰিব লাগিব? প্ৰথম ষ্টেপ 1 লিখিম। ষ্টেপ 1 কি লিখিছোঁ? ধৰি লোৱা তোমাক এটা ফাংচন দিয়া আছে, কুৱেশ্যন কেনেকৈ আহিব পৰীক্ষাত? ধৰি লোৱা ফাংচন এটা দিয়া থাকিব, ফাংচনটো 1 1 1 2 হয়নে নহয় ক'ব লাগে। মানে বেচিকেলি 1 1 1 2 চেক কৰিব হ'লে প্ৰথম কি চেক কৰিব লাগিব? ফাংচনটো 1 1 হয়নে নহয়। 1 1 কেনেকৈ চেক কৰিম এতিয়া? টু চেক whether a function is 1 1 or not, এটা ফাংচন 1 1 হয়নে নহয় কেনেকৈ চেক কৰিম? ষ্টেপকেইটা যিকেইটা লিখি দিম একদম মনত ৰাখিবা। কনচিডাৰ any two arbitrary elements x1, x2 belongs to A। যিটো প্ৰথম ছেট থাকিব, প্ৰথম ছেটৰ পৰা মই যিকোনো দুটা আৰ্বিট্ৰেৰী এলিমেণ্ট x1 আৰু x2 ধৰি ল'ম। কি কৰিম বুলি ক'লোঁ? প্ৰথম ষ্টেপত কনচিডাৰ এনি টু আৰ্বিট্ৰেৰী এলিমেণ্ট, আৰ্বিট্ৰেৰী মানে যিকোনো দুটা এলিমেণ্ট ধৰি ল'ম। ক'ৰ পৰা? প্ৰথম ছেটটোৰ পৰা। অ'কে, মানে দুটা শিশু ল'ম আৰু যিকোনো দুটা আৰ্বিট্ৰেৰী শিশু। অ'কে, গম পালোঁ এইডোখৰলৈকে। ষ্টেপ 2ত কি কৰিম? ষ্টেপ 2ত কৰিম পুট fx1 = fx2 and solve the বস্তুটো লজিকেলি বুজিবলৈ চেষ্টা কৰা, টান নহয় এইটো। এনেকুৱা ধৰণৰ কুৱেশ্যন সকলোৱে পাৰিব অকণমান যদি লজিকেলি বুজা। এটা ফাংচন দিয়া থাকিব, ফাংচনটো আমি চাব লাগে কি? ধৰি লোৱা 1 1 1 2 1 1 হয়নে নহয়। ধৰি লোৱা fx = ধৰি লোৱা x², এটা ফাংচন দিয়া আছে, এনেই কৈছোঁ মই, এইটো এটা ফাংচন দিয়া আছে। তুমি চেক কৰিব লাগে এইটো 1 1 হয়নে নহয়। প্ৰথম কি কৰিবা? প্ৰথম তুমি দুটা মেম্বাৰ কনচিডাৰ কৰিব লাগিব। প্ৰথম ছেটটোৰ পৰা ছেট দিয়া থাকিব তোমাক, কুৱেশ্যনটোত ছেট দিয়া থাকিব দুটা ছেট, মানে দুটা মেম্বাৰ কনচিডাৰ কৰিব লাগিব। ছাপ'জ আৰ্বিট্ৰেৰী মেম্বাৰ, মানে যিকোনো মেম্বাৰ, ছাপ'জ x1 আৰু x2 ল'লোঁ। ছেকেণ্ড ষ্টেপত কি কৰিব লাগিব? আমি যিকেইটা মেম্বাৰ লৈছিলোঁ সিহঁতৰ মাককেইজনী, প্ৰথম মেম্বাৰটোৰ কাৰণে মাক কি হ'ব? fx1, আৰু দ্বিতীয় মেম্বাৰটোৰ কাৰণে মাক কি হ'ব? fx2, মানে ইমেজ আৰু বেচিকেলি ইমেজ, মেথছৰ ভাষাত ক'ব গ'লে ইমেজ। সিহঁতৰ ইমেজকেইটা আমি সমান বুলি ধৰি ল'ম। এইটো আমি নিজে কনচিডাৰ কৰিছোঁ দেই। পুট মানে আমি নিজে ধৰি লৈছোঁ, এজিউম কৰিছোঁ, ঠিক আছে।
প্ৰথম ষ্টেপটোতো আমি এজিউম কৰিছোঁ x1 আৰু x2 দুটা মেম্বাৰ লৈছোঁ আৰু সিহঁতৰ ইমেজকেইটা আমি সমান বুলি নিজে ধৰি লৈছোঁ এইটো ধৰি লৈছোঁ তেন্তে কোনোবাই ক'ব পাৰিবানে অথনি বা মই শিকালোঁ ন কোনোবাই ক'ব পাৰিবানে 1 1 হ'ব হ'লে এতিয়া কি হ'বগৈ লাগিব বাৰু 1 1 হ'ব হ'লে কি হ'ব লাগিব সলভ কৰি আমি কি পাব লাগিব বস্তুটো 1 1 হ'ব হ'লে কি পাব লাগিব বাৰু সলভ কৰি কোনোবাই ক'ব পাৰিবা নি কি কৈছোঁ আকৌ বুজিবলৈ চেষ্টা কৰা এটা ফাংচন দিয়া আছে 1 মিনিট ৰ'বা এটা ফাংচন দিয়া আছে ফাংচনটোৰ 1 1 হয়নে নহয় চেক কৰিব লাগে তুমি কি কৰিলা দুটা মেম্বাৰ ল'লা ছেটটোৰ পৰা অ'কে তাৰপিছত তুমি ধৰি ল'লা যে সিহঁতৰ ইমেজকেইটা একেই আৰু তাৰপিছত এইটো ধৰি লোৱাৰ ফলত তুমি এটা ইকুৱেশ্যন এটা পাবা ইকুৱেশ্যন বা কিবা এটা এক্সপ্ৰেশ্যন এটা পাবা সেই এক্সপ্ৰেশ্যনটো তুমি সলভ কৰিব লাগিব এটা সলভ কৰি কি পাব লাগিব মানে যিটো পালে আমি 1 1 বুলি ক'ব পাৰিম কি পাব লাগিব বাৰু এনিৱান গেছ x1 equal x2 okay x1 equal to x2 x1 equal to x2 না x1 not equal to x2 x1 equal to x2 equal not equal মই এখানে অথনি বস্তুখিনি মোহোৱা নাই কি লিখাইছিলো মনত পেলোৱা not equal ইয়াৰ মিনিংটো কি fx1 equal to fx2 fx1 equal to fx2 ইয়াৰ মিনিংটো কি এনে লজিক্যাল মিনিংটো কি মাগগিজনী একে তেন্তে 1 1 হ'ব হ'লে কি হ'ব লাগিব 1 1 হ'ব হ'লে কি হ'ব লাগিব বেলেগ নহয় লজিক্যালি ভাবা same হ'ব লাগিব এই fx1 equal to fx2 মানে কি মাগগিজনী একে 1 1 হ'ব হ'লে আমি কেতিয়া 1 1 বুলি ক'ম 1 1 হ'ব হ'লে কি হ'ব লাগিব সন্তান দুজনো একে সন্তান দুটা একে হ'ব লাগিব সন্তানকেইটা কি x1 equal to x2 বুজি না পোৱা চোৱা তোমালোকে কি শিকালো মই অকণমান দিয়া আগত চোৱা অথনি শিকালো নাই যদিহে মেম্বাৰকেইটা যদি ডিষ্টিং হয় তেন্তে সিহঁতৰ মাককেইজনী ডিষ্টিং হ'ব বেলেগ হ'ব এইকেইজনী মাক ধৰি লোৱা বেলেগ হ'ব যদিহে মাককেইজনী যদি একে হয় তেন্তে সিহঁতৰ সন্তানকেইটা একে হ'ব লাগিব 1 1 হ'ব হ'লে এইটো মই বাকচ যে বনাইছিলোঁ কিমান ইষ্টা মাৰিছিলোঁ মই তোমালোকক কোৱা নাই নি ইফ x1 equal to x2 দেন fx1 equal to fx2 মানে বেছিকেলি আমি এইটো ধৰি লৈছোঁ তেন্তে ইয়াৰ পৰা এইটো ইমপ্লাই হ'ব লাগিব fx1 equal to fx2 ধৰি লোৱা মানে কি মাককেইজনী একে বুলি ধৰি লৈছোঁ তেন্তে সিহঁতৰ সন্তানকেইটা একে হ'ব লাগিব তেতিয়া 1 1 হ'ব মানে ধৰি লোৱা মাককেইজনী একে মানে এটাই মেম্বাৰ ঠিক তেনেকৈ সিহঁতৰ সন্তানকেইটা একে মানে এটাই মেম্বাৰ মানে এটা লগত মেপিং কৰিছে 1 1 মাককেইজনী একে মানে কি এই দুজনী মাক লৈছোঁ মাক দুজনী একে বুলি কৈ দিলোঁ মানে fx1 equal to fx2 বুলি ক'লোঁ মানে সিহঁতকেইটা একেটাই মেম্বাৰ সিহঁতকেইটা বেলেগ মেম্বাৰ নহয় এটাই মেম্বাৰ তেন্তে তাৰপৰা আমি কি পাব লাগিব সন্তানকেইটাও একে পাব লাগিব সন্তানকেইটা মানে এটা মেম্বাৰ পাব লাগিব তেতিয়া চাওঁচোন এটা লগত মেপ কৰিছে সেইটো 1 1 নহ'ল জানো বুজি পাইছা ধৰিব পাৰিছা লজিকটো যিসকলে অকণমান কনফিউজ কৰিছিলা লজিকটো ধৰিব পাৰিছানে না পৰা পাউন ছাৰ পাইছোঁ ছাৰ ইমান ঠাণ্ডাকৈ কৈছা যে পাইছোঁ মোৰ প্ৰাণ খেলি মেলি লাগিছে নি পাৰিছা সংগীতা বাঞ্চা গ'ল সংগীতা এনেই সঁচাকেনে চোৱা মই আকৌ বুজাইছোঁ আকৌ একদম ঠাণ্ডা মগজে চাবলৈ চেষ্টা কৰোঁ আমি কি কৰি আছোঁ আমি ধৰি লোৱা ফাংচন এটা দিয়া আছে এইটো 1 1 হয়নে নহয় চাবলৈ চেষ্টা কৰিছোঁ তাৰ কাৰণে গম পালোঁ তেন্তে আমাক দুটা ছেট দিয়া থাকিব এই কনচেপ্টটো বুজিবলৈ চেষ্টা কৰা দুটা ছেট দিয়া থাকিব এটা ছেট এ আৰু আনটো ছেট ছাপ'জ বি কেতিয়াবা দুটা ছেট একেটাও দিয়া থাকিব এ আৰু হ'ব পাৰে অ'কে গম পালোঁ প্ৰথম ষ্টেপটোত কি কৰিম প্ৰথম ছেটটোৰ পৰা দুটা এলিমেণ্ট কনচিডাৰ কৰিম ছাপ'জ এইটো এটা এলিমেণ্ট আৰু এইটো এটা এলিমেণ্ট এই এলিমেণ্টটোৰ নাম দি দিয়া x1 এই এলিমেণ্টটোৰ নাম দি দিয়া x2 এইডোখৰলৈকে মনৰ কাৰো কনফিউজন নাই দুটা আৰ্বিট্ৰেৰী এলিমেণ্ট লৈছোঁ এইটো x1 আৰু x2 তাৰপিছত আমি কি কৰিম নিজে ধৰি ল'ম ইহঁতৰ ইমেজ ছাপ'জ fx1 এটা আৰু আনটো হৈছে fx2 সিহঁতক মই নিজে ধৰি ল'ম সমান বুলি ধৰি ল'ম fx1 equal to fx2 সমান ধৰি লোৱা ইয়াত কিবা এটা এলিমেণ্ট আছে সেই এলিমেণ্টকেইটা মই সমান বুলি কৈছোঁ সমান মানে কি ধৰি লোৱা 2 equal to 2 তাৰ মিনিংটো কি এই দুটা বস্তু সমান এইকেইটা বস্তু সমান মানে 2 equal to 2 মানে ইয়াত এটাই বস্তু আছে সেইটো হ'ল 2 নিজৰ লগতে সমান ঠিক তেনেকৈ ইয়াত যদি আমি এইটোৰ লগত এইটো যদি সমান বুলি কওঁ তাক আন ভাষাত ক'ব গ'লে কি ইয়াত একচুৱেলি লজিকেলি ভাবিব গ'লে দুটা মেম্বাৰ আছে নে এটা মেম্বাৰ আছে বি ছেটত দুটা মেম্বাৰ আছে নে এটা মেম্বাৰ আছে এটা আছে সেই কথাটো সকলোৱে বুজি পাইছা নাই
তেন্তে 1 1 হ'ব হ'লে এ সেটত এতিয়া কেটা মেম্বাৰ থাকিব লাগিব মোক কোৱাচোন 1 1 হ'ব হ'লে এ সেটত কেটা মেম্বাৰ থাকিব লাগিব এটা থাকিব লাগিব যদি দুটা থাকি যায় এনেকুৱা হৈ যাব নাই দুটা থাকিলে এনেকুৱা টাইপ হৈ যাব নাই এনেকুৱা টাইপ হ'লে এইটো 1 1 হ'ব জানো এইটো 1 1 নহয় না তেন্তে 1 1 হ'ব হ'লে এ সেটত কেটা মেম্বাৰ থাকিব লাগিব এটা থাকিব লাগিব এটা কেতিয়া থাকিব এটা কেতিয়া থাকিব এটা কেতিয়া থাকিব যদি x equal to x1 equal to x2 সমান হৈ গ'লে ইয়াত এটা থাকিব তেতিয়া এটা লগত মেপিং কৰিব 1 1 হৈ গ'ল এতিয়া বুজি পালা হ্যালো স্যার ঠিক আছে ঠিক আছে মই ঠাণ্ডাকে কৈ আছে হ'ব অংক কৰিলে বুজি পাবা অংক কৰিলে একদম ইজি অংক কৰিলে বুজি পাবা হ'লেও মেইন ভিতৰৰ লজিকটো গম পাব লাগে কাৰণ গোটেই অংকবোৰত এই কনচেপ্টটো এপ্লাই কৰিম যিহেতু গম পাব লাগিব কেলে হৈ আছে খেলাটো ওকে তেন্তে নেক্সট লিখি দিয়া ষ্টেপ 3 লিখি দিয়া ষ্টেপ 3 মই এটা অংক কৰি দিম বা চিন্তা কৰিব নালাগে if we get আমি কি পাব লাগিব তেন্তে x1 equal to x2 only then f is যদিহে আমি x1 equal to x2 পাওঁ কেতিয়া যেতিয়া আমি fx1 equal to fx2 ধৰি লোৱাৰ লগে লগে fx1 equal to fx2 ধৰি লোৱাৰ লগে লগে যদি আমি x1 equal to x2 পাওঁ তেন্তে আমি কম যে ফাংচনটো 1 1 একদম ভালকৈ চোৱা কনচেপ্ট এইটোৱে প্ৰথমে কি কৰিম দুটা মেম্বাৰ ল'ম মেম্বাৰকেইটা সিহঁতৰ ইমেজকেইটা সমান বুলি ধৰি ল'ম আৰু তাৰ পৰা যদি সিহঁতকেইটা যদি সমান হৈ যায় আৰু তাৰ ভিতৰত কি লজিক খাটি আছে মই কথাখিনি বুজালোঁ অলৰেডি সিহঁতকেইটা যদি সমান হৈ যায় তেন্তে আমি 1 1 বুলি ক'ম যদিহে সমান নহয় x1 is not equal to x2 হৈ যায় যদি তুমি ধৰি লৈছিলা এইটোৱে কিন্তু সমান নহ'ল তেতিয়া 1 1 নহয় বুলি ক'ম তেন্তে fx1 equal to fx2 ধৰি লোৱাৰ লগে লগে তুমি কি পাব লাগিব x1 equal to x2 পাব লাগিব 1 1 হ'ব হ'লে যদি x1 is not equal to x2 পোৱা তেন্তে আমি ক'ম যে সেইকেইটা সমান নহয় তেতিয়া কেছটো কেনেকুৱা হ'ব ধৰিলা তুমি ধৰি লৈছিলা fx1 fx2 সমান বুলি ধৰি লৈছিলা সমান মানে কি b সেটত এটা মেম্বাৰ আছে বুলি ধৰিছিলা কিন্তু তুমি যদি x1 is not equal to x2 পাই যোৱা তাৰ মিনিংটো কি a সেটত দুটা বেলেগ মেম্বাৰ আছে পাবা a সেটত দুটা বেলেগ মেম্বাৰ থকাৰ লগে লগে ফাংচন হ'বলৈ এটা কথা জানো মেপিংটো কৰিবই লাগিব u মেপিং কৰিব লাগিব তেতিয়া এইটো 1 1 হৈ থাকিল জানো নহ'ল একদম লজিকেলি চাবলৈ চেষ্টা কৰা কথাখিনি আৰু যদি কাৰোবাৰ এতিয়াও কনফিউজন আছে ৰেকৰ্ডিঙত লগাই ল'বা ভিডিঅ'টো তাৰপৰা পোষ্ট কৰি মই কোনটো কথা কৈছোঁ প্ৰত্যেকটো পইণ্ট ভাবি নিজৰ ফালৰ পৰা ভাবিবলৈ চেষ্টা কৰিবা এই বস্তুখিনি অংক কৰাৰ ফালৰ পৰা নহয় মাইণ্ডত ভাবিবলৈ চেষ্টা কৰিবা বহুত সহায় কৰিব পাছত যদি অংক লাইনত থাকা এইবোৰ একদম ফাণ্ডামেণ্টেল বস্তু হয় অংক কৰিবলৈ চবেই পাৰিবা অংক এটা কৰাই দিলে কৰিব পাৰিবা সেইটো ডাঙৰ কথা নহয় লজিকটো বুজিবলৈ চেষ্টা কৰা বুজি পালানে এতিয়া বুজি পালা না কোৱা পালা ঠিক আছে লজিক তেন্তে এইটোৱে মনত ৰাখিবা মই এক্সাম্পলৰ কুৱেশ্যন পাওঁ নি 1 মিনিট ৱেইট suppose তোমাক মই দিছোঁ so that the function f n to n what is n here n কি natural numbers মানে স্বাভাৱিক সংখ্যা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে পৰীক্ষাত দেই এনেকুৱা ধৰণৰ কুৱেশ্যন আহে বৰ ৰকেট সায়েন্সৰ বস্তু নাহে এইটো এইখিনি পৰা কনচেপ্টটো শিকিলে সকলোৱে পাৰিব তেন্তে লজিক কি মনত ৰাখিবা দুটা মেম্বাৰ ধৰি ল'ম মেম্বাৰকেইটা ইমেজকেইটা সমান বুলি ধৰি ল'ম তাৰ পৰা যদি আমি পাওঁ সিহঁতকেইটা সমান হয় তেন্তে 1 1 হ'ব সিহঁতকেইটা যদি সমান নহয় তেন্তে 1 1 নহয় সেইটোৱে কনচেপ্ট আৰু একো নাই প্ৰথম দুটা মেম্বাৰ ধৰি ল'ম মেম্বাৰকেইটা ইমেজকেইটা সমান বুলি ধৰি ল'ম মানে বেছিকেলি fx1 equal to fx2 ধৰি ল'ম মানে গোটেই খেলখন এইটোৱে আৰু fx1 equal to fx2 ধৰি ল'ম যদিহে সিহঁতকেইটা সমান হৈ যায় তেন্তে 1 1 হ'ব সিহঁতকেইটা যদি সমান হয় 1 1 নহয় ওকে so that the function f such that n to n মানে প্ৰথম সেটটো যিটো ডিফাইন কৰিছে এইটো নেচাৰেল নাম্বাৰ লৈছে n মানে স্বাভাৱিক সংখ্যা লৈছে দ্বিতীয় সেটটো স্বাভাৱিক সংখ্যা লৈছে given by ফাংচনটো কি দিয়া আছে fx equal to twice x ফাংচনটো এইটো দিয়া আছে is 1 1 বুলি ক'ব লাগে প্ৰথম কামটো কি কৰিব লাগিব স্টেপ 1 কি কৰিব লাগিব দুটা মেম্বাৰ ল'ব লাগিব ক'ৰ পৰা ল'ব লাগিব ল'ৰাসকল নেচাৰেল নাম্বাৰ পৰা let x1 x2 belongs to n মানে প্ৰথম a সেটৰ পৰা ল'ব লাগে a সেট মানে ইয়াত কি n নহয় নি নেচাৰেল নাম্বাৰ a to a to b a পৰা b লৈ যায় ইয়াত a সেট কোনটো হ'ব তেন্তে n হ'ব নেচাৰেল
তেন্তে আমি দুটা মেম্বাৰ ল'লোঁ, এটা হ'ল x1 আৰু আনটো হ'ল x2। দেন আমি কি এজিউম কৰিম, এজিউম ডেট বা ইয়াতো এগেইনো লিখিব পাৰা, পুট এজিউম এগেইন যি লিখা লিখিব পাৰা আৰু we assume fx1 আমি ধৰি ল'ম যে fx1 equal to fx2। এতিয়া fx কিমান দিয়া আছে চোন, fx কিমান দিয়া আছিলে twice x, তেন্তে x ৰ জেগাত যদি তুমি x1 পুট কৰি দিয়া তেন্তে fx1 ৰ ভ্যালু কিমান পাবা, twice x1 পাবা। কাবাৰ এইটো প্ৰবলেম আছে নি, কি হ'ল চোৱা fx মানে twice x, তেন্তে f x ৰ জেগাত যদি x1 বহাই দিয়া twice x1 হ'ব। ঠিক তেনেকৈ f x ৰ জেগাত যদি x2 বহাই দিয়া কিমান হ'ব, twice x2 হ'ব। তেন্তে f x1 ৰ ভ্যালু কিমান হ'ব, twice x1 আৰু f x2 ভ্যালু twice x2। এইডোখৰলৈ বুজি পালা নাই, এইডোখৰলৈ সকলোৱে বুজি পালা? হেল্ল' ছাৰ। ঠিক আছে, 2 2 দুটা সাইডে আছে, গট কেনসেল। তেন্তে কিমান পালো, x1 equal to x2। কি পাব লাগে, আমি যদি ধৰি লওঁ fx1 equal to fx2 তেন্তে 1 1 হ'ব হ'লে আমি পাব লাগে x1 equal to x2। পাইছো নাই, পাইছো, একদম ডাইৰেক্ট ওলাই আছে। therefore f is 1 1। এই 1 1 কনসেপ্ট এনেকুৱা এটা কনসেপ্ট যিটো হাই লেভেললৈকে ইউজ হৈ থাকিব, সেইকাৰণে এবাৰ মাইণ্ডত বেক সাইডত কি খেলখন হৈছে এইটো বুজিবলৈ চেষ্টা কৰা। ইভেন আমাৰ মেথছতো কেতিয়াবা ফাংচন এটা অংক এটা কৰি থাকৰ মাজত 1 1 শ্ব' কৰিব লাগে। মেইন প্ৰব্লেমটো 1 1 শ্ব' কৰা নাহে বাৰু, কিন্তু কুৱেশ্যনটো কৰি থাকোঁতে মানে 1 1 শ্ব' কৰাৰ ৰিকুৱাৰমেণ্টটো আহি পৰে, তেতিয়া আমিও কৰিব লাগে MSc লেভেলটো। সেইকাৰণে তুমি মানে এইটো ইম্পৰ্টেণ্ট আছে 1 1 ফাংচন। গতিকে কেনেকৈ শ্ব' কৰে সেইটো শিকি লোৱা। লিখা হ'ল এডোখৰলৈকে? গোটেইবোৰ 11ৰ বস্তু ওলাই আছে। ঠিক আছে, গোটেইবোৰ 11ৰ বস্তু ওলাই আছে বাহিৰখিনি। ইমানে লালচ হ'ল আজি 11ৰ বস্তু ৰ'বই নাপালোঁ। নেক্সট তেন্তে 1 1 গম পোৱাৰ পিছত আৰু এটা সৰু টপিক এটা পঢ়িম, সেইটো হৈছে মেনি 1। 1 1ৰ লগতে লিংক আছে আৰু মেনি 1 ফাংচন। 1 1ৰ উল্টাটো আৰু মেনি 1 ফাংচন। মানে এগৰাকী মাকৰ যদি এটাতকৈ যদি বেছি সন্তান থাকে তেতিয়া কি বুলি ক'ব, মেনি 1 ফাংচন। মানে যেতিয়া যিবোৰ ফাংচন 1 1 নহয় কি হ'ব, মেনি 1 হ'ব। এ ফাংচন f ক'ৰ পৰা ক'লৈকে ডিফাইন কৰিছোঁ, a পৰা b লৈকে। f such that এইটো f such that a to b is called a many one function। many one function ইমান ইউজ নহয়, জাষ্ট আৰু লিখি দিছোঁ। if there exist, তোমালোকে আকৌ এবাৰ কৈছোঁ দেই, তোমালোকে সম্পূৰ্ণ নতুন বহী এখন ল'বা কিন্তু দেই। ইণ্টিগ্ৰেশ্যন বহুত ডাঙৰ পাৰ্ট হয়, বা ছেকেণ্ড পাৰ্টটো বহুত ডাঙৰ পাৰ্ট হয়। এইখনৰ লগত খিচি নকৰিবা, একদম টাইম আছে তোমালোকৰ কাইলৈ দিনটো ধুনীয়াকৈ ডাঙৰ বহী এখন ল'বা। চিলোৱাসকলে ডাঙৰ বহী এখন 2-3টা মানত চিলাই ল'বা, কিনাসকলে ডাঙৰ বহী এখন লৈ ল'বা, যাতে ছেকেণ্ড পাৰ্টটো একেখনতে কণ্টিনিউ কৰি গৈ থাকিব পাৰা। অৱশ্যে এখনত কেতিয়াও কমপ্লিট নহয়, হ'লেও বেলেগ বহী ল'বা, এইখনতে খিচি নকৰিবা, তোমালোকৰ নিজৰ প্ৰব্লেম হ'ব নহ'লে, মোৰ একো নাই। if there exist at least two distinct কাৰোবাৰ ইণ্টিগ্ৰেশ্যন পঢ়াইছে নি বাৰু কলেজত? এনিৱান কাৰোবাৰ ইণ্টিগ্ৰেশ্যন পঢ়াইছে কলেজত? পঢ়াইছে স্যাৰ। কাৰ পঢ়াইছে? দৰথীহঁতৰ। আৰু কাৰোবাৰ? পঢ়াব লাগিছিলে ন ছেকেণ্ড পাৰ্ট। সংগীতা নাপাব নি কটনত? নাই স্যাৰ। কি চেপ্টাৰ ৰানিং হৈ আছে? এইটো আৰু মেট্ৰাইচিছটো। অ বা, ইমান আগুৱা নাই জানো দিয়া। একে স্যাৰ, ইয়াতো তাতেও। মেট্ৰাইচিছটো মই কৰিম বাৰু, আকৌ চিন্তা কৰিব নালাগে। যিসকলে বুজি পালা ভালে কথা, বুজি নোপোৱাসকলেও চিন্তা কৰিব নালাগে, মই কৈ দিম। এই কনচেপ্টটো ইমান কুৱেশ্যনত এপ্লাই কৰিব নালাগে, জাষ্ট এবাৰ বুজি লোৱা আৰু সিমানটোৱে কথা। মানে যেতিয়া 1 1 নহ'ব কি হ'ব, মেনি 1 হ'ব, সেইটোৱে কথা আৰু। 1 1 নহ'লে মেনি 1 হ'ব। মানে কথাটো এনেকুৱা ধৰণৰ, তুমি প্ৰথম আগৰখিনি নিচিনা একেই বুলিয়ে ক'ব পাৰা। আগৰখিনি নিচিনা কনচেপ্টটো একেই। প্ৰথম দুটা এলিমেণ্ট ধৰি ল'ম, ক'ত গ'ল ষ্টেপ 1, দুটা এলিমেণ্ট ধৰি ল'ম, আৰু আমি এজিউম কৰি ল'ম যে সিহঁতৰ ইমেজকেইটা সমান। তাৰপৰা যদি আমি x1 ইজ নট ইকুৱেল টু x2 পাওঁ,
তেতিয়া কি হ'ব নট 1 1 নট 1 1 মানে কি মেনি 1 ঠিক আছে নট 1 1 হয় অল্টাৰনেট মানে নট 1 1 কে আমি মেনি 1 বুলি ক'ব পাৰোঁ কনসেপ্ট হেতু আৰু বেলেগ একো নাই a function f such that a to b মানে ফাংশনটো কোপা ডিফাইন কৰিছো a পৰা b লৈকে is called many one function if there exist at least two distinct element in a যদি a সেটত যদি at least দুটা distinct বেলেগ বেলেগ এলিমেন্ট থাকে বেলেগ বেলেগ এলিমেন্ট থাকে whose image is same মানে যাৰ মাক একে গকি whose image is same যাৰ মাক একে গকি ডায়াগ্ৰামৰ সহায়তে এটো ওলাই আছে এটো কি হ'ব মেনি 1 হ'ব 1 1 নহয় 1 1 হ'ব হলে কি হ'ব লাগিব এগৰাকী মাকৰ এটা সন্তান থাকিব লাগিব বা এটা শিশু থাকিব লাগিব ইয়াত এগৰাকী মাকৰ দুটা শিশু আছে সো দিস ইজ মেনি 1 মানে এনেকে ক'ব গলে কেনেকে কম তেন্তে প্ৰথমে আমি দুটা মেম্বাৰ ধৰি লম x1 x2 সেটটো পৰা তাৰ পিছত আমি এজিউম কৰিম fx1 ইকুৱেল টু fx2 তেন্তে তাৰ পৰা আমি যদি পাও x1 ইকুৱেল টু x2 দ্যাট মিন্স কি দিস ইজ 1 1 আৰু তাৰ পৰা যদি আমি পাও x1 not equal to x2 that means ki it is many 1 মানে not 1 1 তা মানে many 1 ঠিক আছে বুজি পালা হকলে দেখলগে আলু স্যার এখিনি আকৌ ওয়ার্কিং রুল লিখাম জানো একেখিনি কথা ওয়ার্কিং রুল লিখাম জানো একেখিনি কথা কোৱা কোনবা চা বুলি কৈছিলা একেখিনি বস্তু ডায়াগ্ৰামটো আকিলে আকি থব পাৰা ডায়াগ্ৰামটো ওয়ার্কিং রুল একেখিনি আৰু ওয়ার্কিং রুল এখিনি প্ৰথম এটো ধৰি লম to say many one consider any two arbitrary element x1 and x2 belongs to a put a to second to ekete kibo if we get x1 is not equal to x2 just equal jaga is not equal hibo then f is many one that's it use no hoy man many one use no hoy mane tate use buli kobo pari agote use buli kobo pari aru সমান হলে 1 1 হ'ব নহলে not 1 1 লিখো জেনেৰেলি আমি many one শব্দটো ইমান ইউজ নকৰো আৰু হেতু কৈছো ইউজ নহয় ডায়াগ্ৰামটো আকি থব পাৰা কোনো প্ৰবলেম নাই এটা সেট লৈছো a আৰু এটা সেট লৈছো b আমাক কি কৈছিলে দুটা ডিস্টিংক্ট এলিমেন্ট লব কৈছিলে x1 আৰু x2 ললো আৰু ইহঁতৰ ইমেজটো সেম হ'ব বুলি কৈছিলে whose image is same ইহঁতৰ ইমেজটো যে ধৰিলা সেম এটো fx1 ইয়াত আৰু কিবা মেম্বাৰ থাকিব পাৰে এটো নো ডাউট ইয়াত আৰু কিবা মেম্বাৰ থাকিব পাৰে কিন্তু দুটা ডিস্টিংক্ট এলিমেন্টৰ যদি ইমেজটো সেম হৈ যায় তেতিয়া এটো মেনি 1 হ'ব হৈ গলে দেখলেকে তাই প্ৰথমটো যে শিকাইছিলে 1 1 ফাংশন yes হেতু প্ৰথমটো ফৰ্মুলা কোড ইউজ হয় তেতিয়া হলে মানে a1 not equal to a2 হলে f a1 not equal f ম্যাথমেটিক্যালি হেতু হয় ম্যাথমেটিক্যালি এটু হয় কাল কিন্তু ম্যাথমেটিক্যালি এটু দ্বাৰা আমি অংকবোৰ চাব নোৱাৰো ইমান সহজতে চাব নোৱাৰো কিন্তু এটু দ্বাৰা বেছি সহজে চাব পাৰি দুটা একেটা ইকুইভ্যালেন্ট বুলি ক'ব পাৰি একে ধৰণৰ বুলি ক'ব পাৰি কিন্তু এটু আমি অংকত ইমান ইউজ কৰিব নোৱাৰো প্ৰ্যাকটিক্যাল লাইনত ইউজ কৰিব নোৱাৰো কথাটো বুজি পাইছানে ম্যাথমেটিক্যাল এটু শুদ্ধ কিন্তু এটু অংক এটা কৰোতে বা অংক এটা টেস্ট কৰিব লাগে ধৰিলা ফাংশন এটা দিয়া আছে 1 1 অনটো হয় নে নহয় আমি যদি এই কনসেপ্টটো কৰো বেছি সহজে ওলাব এই কনসেপ্টটো আমি ধৰিব নোৱাৰো কনফিউজ হৈ যাম এই কনসেপ্টটো ইউজ কৰিলে কিন্তু ম্যাথমেটিক্যালি এটু হয় বুজি পালানে মানে ফাংশনটা দিয়া থাকিলে এটুটা সোৱাটো ইজি নহয় মানে পটককে সোৱাটো ইজি নহয় এটু মানে আমাৰ কাৰণে কনভিনিয়েন্ট নহয় কনভিনিয়েন্ট যাক কয় যে কনভিনিয়েন্ট এটু হে সেইকাৰণে মই ইয়াত ইষ্টাও মই দিছিলো নেক্সট লিখা তেন্তে 1 1 গল মেইন 1 1 এ আৰু 1 1 অল্টাৰনেট টু মেনি 1 এতিয়া নেক্সট পঢ়িম তেন্তে অন টু ফাংশন টান দুটাই মনত ৰাখিবা প্ৰথম 1 1 1 1 কি কয় বুলি কলো ইনজেক্টিভ কেতিয়া হ'ব যদি fx1 = fx2 দিস ইমপ্লাইজ x1 = x2 1 1 ক যদি একদম এটা লাইনতে এক্সপ্লেইন কৰিব লাগে কেনেকৈ কৰিম 1 1 ক এটা লাইনত এক্সপ্লেইন কৰিলে fx1 = fx2 হলে তাপা কি ইমপ্লাই হ'ব লাগিব x1 = x2 হ'ব লাগিব যদি এটো হয় তেতিয়া কি কম আমি 1 1 1 1 গম পাই গলো ইয়া কি বুলি কয় ইনজেক্টিভ বুলি কয় এতিয়া আমি নেক্সট পঢ়িম তেন্তে অন টু ফাংশন ইয়া নামটো কোনোবাই জানা নি স্কুলত পঢ়াইছে না আৰু এটা নাম আছে ইয়া কিতাপখন চাই নকবা নিজে জানাস্তি কয় কি বুলি কয় অন টু ফাংশনৰ আৰু এটা নাম আছে সাৰজেক্টিভ yes সাৰজেক্টিভ ফাংশন অলৰেডি তোমালোকৰ এই বুক চেপ্টাৰ হেহে হ'ল জাগে মই যিমানটো শ্ল' পাইছো জুলাইত বহুত আগবাঢ়িব দে জুলাইত পৰাপক্ষত তোমালোক লাইভ মেইনটেইন কৰিবলৈ চাবা বহুত বস্তু আগবঢ়াই দিম চিন্তাই কৰিব নালাগে
লাইভটো মেইনটেইন কৰিব চাবা লাইভ এটলিষ্ট মেইনটেইন কৰিব নোৱাৰিলেও যাতে ৰেকৰ্ডিঙৰ লগত সমানত যাব চেষ্টা কৰিছোঁ নহ'লে জুলাই পাছত এনেকুৱা হ'ব তোমালোকৰ বহুত বস্তু আগবাঢ়ি যাবগৈ তোমালোক বহুত পাছত থাকি যাবা অনটো ফাংচন অনটো কি বুলি কয় সাবজেক্টিভ ফাংচন বুলি কয় এ ফাংচন এফ ক'ৰ পৰা ক'লৈকে ডিফাইন কৰিম এৰ পৰা বি লৈকে ডিফাইন কৰিম ইজ ছেড টু বি onto or surjective onto বুলি ক'ব নতুবা surjective বুলি ক'ব if every element of B is image of some element of A under F. That is, for every x2 belongs to B, there exists an element x1 in A such that f x1 equal to x2 একদম ইয়াত ল্যাঙ্গুৱেজত পঢ়োতে কি মস্ত মানে দীঘল ল্যাঙ্গুৱেজ লাগিছে কিন্তু এনি কনসেপ্টটো ক'ব গ'লে একদম সহজ একদম ইজি একদম যদি মই গোটেই এটা লাইনতে যদি কৈ থওঁ ধৰিলা তোমালোকৰ আগৰ ক্লাছত ফাংচন কি শিকাইছিলোঁ ডোমেইন কি শিকাইছিলোঁ কোডোমেইন কি শিকাইছিলোঁ ৰেঞ্জ কি শিকাইছিলোঁ সেইখিনি খালি মনত থাকিব লাগিব সেইখিনি তুমি বাদ দি অন টু ফাংচনক ডিফাইন কৰিব নোৱাৰা আশা কৰিছোঁ সেইখিনি মনত আছে সেইখিনি যদি তোমালোকৰ মনত আছে এইটো একদম বেছি অন টু ফাংচন কেতিয়া হ'ব মই এটা লাইনতে শেষ কৰি দিব পাৰোঁ সেইটো হৈছে যদিহে ৰেঞ্জ ইকুৱেল টু যদি কোডোমেইন হয় তেতিয়াই অন টু বুলি ক'ব ঠিক আছে ৰেঞ্জ ইকুৱেল টু যদি কোডোমেইন হয় এইটোক মানে আমি মেথছৰ ফালৰ পৰা বা যেতিয়া কুৱেশ্যন কৰিম এইটো কনচেপ্ট ইউজ কৰিম এতিয়া ইয়াত কি কৈছে চোৱা এ ফাংচন এফ ক'ৰ পৰা ক'লৈকে ডিফাইন কৰিছে এটা ফাংচন ছেট আছে এ আৰু এটা ছেট আছে বি ইজ ছেড টু বি অন টু অৰ সাবজেক্টিভ ইফ এভৰি এলিমেণ্ট অফ বি ইজ দ্য ইমেজ অফ some element of A under F ইয়াত চোৱা বি ছেটত ধৰি লোৱা কেইটামান এলিমেণ্ট আছে ওকে কি কৈছে ইফ এভৰি এলিমেণ্ট অফ বি ছেটত থকা প্ৰত্যেকটো এলিমেণ্ট যদিহে তুমি তিনিটা এলিমেণ্ট আছে বুলি ধৰি লোৱা প্ৰত্যেকটো এলিমেণ্টে কিন্তু ইয়াত এটাও থাকি যাব নোৱাৰে বি ছেটত থকা প্ৰত্যেকটো এলিমেণ্ট এ ছেটৰ কিছুমান এলিমেণ্টৰ ইমেজ হ'ব লাগিব হ'বই লাগিব মাষ্ট বি মানে ইয়াত এনেকৈ যে আগত কিছুমানৰ যে ফাংচন শিকাওঁতে মই কৈছিলোঁ যে এনেকুৱা কিছুমান মহিলা যাৰ কোনো সন্তান নাই সেই কেছটো হ'ব নোৱাৰে মানে প্ৰত্যেকৰে মানে সন্তান থাকিবই লাগিব তেনেকুৱা ধৰণৰ কথা মানে ইয়াত খালী থাকিব নোৱাৰে বি ছেটত মেম্বাৰ খালী থাকিব নোৱাৰে বি ছেটৰ প্ৰত্যেকটো এলিমেণ্টৰে ইমেজ থাকিব লাগিব মানে ইমেজ মানে মই ভুল কৈ আছোঁ নেকি বাৰু ঠিক আছে নে ইজ ছেড টু বি অন টু ইফ এভৰি এলিমেণ্ট অফ বি ইজ ইমেজ অফ চাম এলিমেণ্ট ইমেজ থাকিব লাগিব বুলি নহয় আৰু বি ছেটৰ প্ৰত্যেকটো এলিমেণ্ট এ ছেটৰ কিবা মেম্বাৰ ইমেজ হ'ব লাগিব ইমেজ থাকিব লাগিব নহয় ইমেজ হ'ব লাগিব মানে সেইটোৱে কথা ইয়াত খালী থাকিব নোৱাৰে এনেকুৱা এগৰাকী মাতৃ যাৰ ধৰি লোৱা সন্তান নাই সেইটো কেছ হ'ব নোৱাৰে ইয়াত খালী থাকিব নোৱাৰে ইয়াত মানে সন্তান থাকিবই লাগিব আৰু ইয়াক যদি আৰু এটা ভাষাত যদি ডিফাইন কৰোঁ কেনেকৈ ডিফাইন কৰিম ফৰ এভৰি x2 বিলংছ টু বি ধৰি লোৱা বি ছেটত মই ধৰি লোৱা x2 মেম্বাৰ এটা লৈছোঁ x2 ফৰ এভি মানে x2 মেম্বাৰ এটাতকৈ বেছিও থাকিব পাৰে আৰু ঢেৰ এনেকুৱা ধৰণৰ x2 টাইপৰ মেম্বাৰ আছে দিয়া এক্সিষ্ট এন এলিমেণ্ট x1 তেন্তে এ ছেটত x1 নামৰ মেম্বাৰ এটা থাকিব লাগিব such that যদিহে মই fx1ৰ পৰা মানে x ফাংচন এটা ডিফাইন কৰোঁ ফাংচনটো যদি মই x1 ভৰাওঁ তেন্তে x2 পাব লাগিব মানে ইয়াকে কৈছে মানে x2 ইমেজটো কাৰ ইমেজ হয় x1ৰ ইমেজ জাষ্ট সেইটো কথাই কৈছে মেথমেটিকেলি লিখিছে ফৰ এভৰি x2 বিলংছ টু বি ছেটত এটা এইটো ইমেজ আছে x2 দেয়াৰ এক্সিষ্ট এন এলিমেণ্ট x1 এ ছেটত এটা মানে এলিমেণ্ট থাকিব x1 সাজ ডেট মানে x2টো কি হ'ব x1ৰ ইমেজ হ'ব সেইটো কথাকে লেংগুৱেজত লিখিছে কাৰণে ইমান দীঘল হৈছে
এতিয়া ল্যাঙ্গুৱেজ এতিয়া মই অলপ দি আগত কি কৈছিলোঁ অন টু ফাংচন হ'ব হ'লে কি কৈছিলোঁ এনেগৰাকী মাক মানে থাকিব নোৱাৰে মানে এনেগৰাকী মহিলা থাকিব নোৱাৰে যাৰ কোনো সন্তান নাই তেনেকুৱা ধৰণৰ কেছ হ'ব নোৱাৰে আগতে ধৰি লওক মই যেতিয়া ফাংচন শিকাইছিলোঁ ফাংচন শিকাওঁতে মই কৈছিলোঁ এটা কথা কৈছিলোঁ প্ৰথম সেটটোক তোমালোকে কিড বুলি ভাবিবা আৰু দ্বিতীয় সেটটোক মই মাতৃ বুলি ভাবিব কৈছিলোঁ ধৰি লওক ইয়াত কেইটামান মেম্বাৰ আছে মই ফাংচনৰ কথা কৈছোঁ হা ইয়াত কেইটামান মেম্বাৰ আছে ধৰি লওক ইয়াত এইটোৰ লগত এইটো মেপ হৈছে ইয়াত এইটোৰ লগত এইটো মেপ হৈছে ইয়াত এইটোৰ লগত এইটো মেপ হৈছে এটা মোক প্ৰথম কৈছোঁ এইটো ফাংচন হয়নে নহয় ইজ দিছ এ ফাংচন ফাংচন হয়নে নহয় ফাংচন হয় কাৰোবাৰ এডোখৰলৈকে প্ৰব্লেম আছে নি এইটো ফাংচন হয়নে নহয় ফাংচন হয় মই ইয়াত অকণমান লেবেলিং কৰি দিছোঁ তেতিয়া ইজি হ'ব এই মাকজনীৰ নাম দি দিলোঁ মই এ কেপিটেল লেটাৰ এ স্মল লেটাৰ এই মাকজনীৰ নাম দি দিলোঁ স্মল লেটাৰ বি এই মাকজনীৰ নাম দি দিলোঁ চি এই মাকজনীৰ নাম দি দিলোঁ ডি তেন্তে এইটো ফাংচন হয় তেন্তে ইয়াত মোক কোনোবাই ক'ব পাৰিবানে ইয়াত ৰেঞ্জ কি কোনোবাই ক'ব পাৰিবানে এই ফাংচনটোৰ ৰেঞ্জ কি ৰেঞ্জ হ'ল এ বি আৰু এ বি আৰু কোডোমেইন কি কোনোবাই ক'ব পাৰিবা নেকি বাৰু কোডোমেইন কি বি সেট বি মানে বেচিকেলি ক'ব গ'লে এ বি চি ডি হয় নে নহয় এ বি চি ডি এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি মই এতিয়া কি কৈছিলোঁ অন টু ফাংচনত কি কৈছিলোঁ লজিকেলি কি কৈছিলোঁ এনেকুৱা এটা ফাংচন যাৰ প্ৰত্যেকগৰাকী মহিলাৰ শিশু থাকিবই লাগিব ইয়াত কি হৈছে এনেকুৱা কিছুমান মহিলা আছে যাৰ শিশু নাই বা সন্তান নাই এনেকুৱা ধৰণৰ কেছ হ'ব নোৱাৰে অন টু ফাংচন হ'ব হ'লে মহিলাসকলৰ প্ৰত্যেকগৰাকী মহিলা শিশু থাকিবই লাগিব মানে তেন্তে এইটো কথা গম পালোঁ এইটো অন টু ফাংচন নহয় তেন্তে অন টু ফাংচন হ'ব হ'লে কি হ'ব লাগিব তেন্তে লজিকেলি ভাবা অন টু ফাংচন হ'ব হ'লে কি হ'ব লাগিব ইয়াত যেইটা মেম্বাৰ থাকে প্ৰত্যেকটো মেম্বাৰে ইয়াৰ লগত মেপ কৰিব লাগিব মানে ইয়াত যেইটা মেম্বাৰ থাকে প্ৰত্যেকটো মেম্বাৰ মেপিং হৈয়ে থাকিব লাগিব মানে এনেকৈ খালী মেম্বাৰ থাকিব নোৱাৰে মানে কি ইয়াত যেইটা মেম্বাৰ থাকিব সেইকেইটাই ৰেঞ্জ হ'ব সেইকেইটাই কি হ'ব কোডোমেইন হ'ব ইয়াত যেইটাই মেম্বাৰ থাকিব নেক্সট সেটটোত যেইটাই মেম্বাৰ থাকিব ইয়াত খালী এটাও নাথাকে ইয়াত চব মেপিং হৈ থাকিব তেন্তে ইয়াত যেইটা মেম্বাৰ থাকিব সেই মেম্বাৰকেইটাই কি হ'ব ৰেঞ্জো হ'ব আৰু সেই মেম্বাৰকেইটা কি হ'ব কোডোমেইনো হ'ব কোডোমেইন মানে কি আছে গোটেই হোল সেটটো কোডোমেইন বুলি কয় যাৰ লগত মেপিং কৰি থাকে সেইকেইটাক ৰেঞ্জ বুলি কয় মনত আছেনে পাহৰিলা বাৰু ৰেঞ্জ কোডোমেইন উইলে নে মনত আছেনে পাহৰিলা আকৌ এবাৰ কৈ দিছোঁ লাগিলে একো ৰ'বা A, B, C 1, 2, 3, 4 ইয়াত ৰেঞ্জ কি 1,2 এতিয়া চোৱা ৰেঞ্জ আৰু কোডোমেইন যে কৈ আছোঁ এইবোৰ মই কি চোৱা প্ৰথম সেটটো মেম্বাৰখিনিক ডোমেইন বুলি কয় মই আগৰ ক্লাছতো শিকাইছিলোঁ প্ৰথম সেটটো মেম্বাৰখিনিক কি বুলি কয় ডোমেইন বুলি কয় এতিয়া ডোমেইনৰ এলিমেণ্টকেইটাই দ্বিতীয় সেটটো যিকেইটাৰ লগত মেপ কৰিব যিকেইটালৈ যাব যিকেইটাৰ লগত মেপ কৰিব সেইকেইটাক ৰেঞ্জ বুলি কয় তেন্তে ইয়াত ৰেঞ্জ কি হ'ব ক'লে গৈছে A2 1লৈ গৈছে B2 1লৈ গৈছে C2 2লৈ গৈছে তেন্তে ৰেঞ্জ কি হ'ব 1,2 হ'ব যিকেইটালৈ যাব সেইকেইটাক ক'ব ৰেঞ্জ আৰু গোটেই হোল বি সেটটোক কোডোমেইন বুলি কয় তেন্তে ইয়াত যদি কোডোমেইন বুলি ক'বলৈ যোৱা কোডোমেইন বুলি ক'ব হ'লে গোটেইকেইটা মেম্বাৰ ল'ব লাগিব 1, 2, 3, 4 ঠিক আছে এতিয়া এটা কথা লজিকেলি ভাবা এই সেটটো অনটো হয় জানো অনটো কাৰণে কনচেপ্টটো কি আছিলে প্ৰত্যেকগৰাকী মাকৰ শিশু থাকিবই লাগিব সন্তান থাকিবই লাগিব ইয়াত 3 আৰু 4 এনেকুৱা দুগৰাকী মাক পাইছোঁ যাৰ শিশু নাই 3 আৰু 4 এনেকুৱা দুগৰাকী মাক পাইছোঁ যাৰ শিশু নাই কিন্তু এইটো ফাংচন হয় কিন্তু ইয়াত আমি কি পালোঁ 3 আৰু 4 এনেকুৱা দুগৰাকী মাক যাৰ শিশু নাই তেন্তে এইটো অনটো হয়নে নহয় অনটো নহয় তেন্তে লজিকেলি ভাবা তেন্তে অনটো কেতিয়া হ'ব অনটো হ'ব হ'লে এই মেম্বাৰকেইটা থাকিব নালাগিব 3 আৰু 4 আছিলে ইয়াত এইকেইটা থাকিব নালাগিব মানে কি ইয়াত যিকেইটা মেম্বাৰ থাকিব সেইকেইটাই ৰেঞ্জ হ'ব আৰু ৰেঞ্জ হোৱাৰ লগে লগে সেইকেইটাই কোডোমেইন হ'ব কোডোমেইনত মানে বেলেগকৈ এক্সট্ৰা মেম্বাৰ থাকিব নোৱাৰে এতিয়া বুজি পালানে সেইকাৰণে মই এটা বাকচত বনাই দিলোঁ ৰেঞ্জ ইকুৱেল টু কোডোমেইন যদি কোডোমেইন হয় বাকী একো চাব নালাগে অনটো কাৰণে জাষ্ট এটাই কনচেপ্ট ৰেঞ্জ ইকুৱেল টু যদি কোডোমেইন হয় অনটো আৰু যদি ৰেঞ্জ ইকুৱেল টু কোডোমেইন নহয় তেন্তে অনটো নহয় বুজি পালা পালা বুলি কৈছে ভালে কথা মই পটককৈ
পটককৈ মই মেপিং এটা দিম, তোমালোকে চাই পেলাই ক'বা হা। মই এনেকুৱা মেপিং এটাই দিম, তোমালোকে অকণমান চাই পেলাই ক'বা কি হয় কি নহয়। কাৰোবাৰ যদি ডাউট আছে সোধা, ষ্টিল ইউ হেভ ডাউট, এনি ডাউট যদি আছে সোধা। কিয় লা কমি গৈ আছে যে? ভোক লাগিছে, ভাত খাব গৈছে নেকি ল'ৰা? এইবোৰ মেম্বাৰ চাপ'জ 1 B লগত মেপ কৰিছে, 2 B লগত মেপ কৰিছে, ঠিক তেনেকৈ 3 C লগত মেপ কৰিছে, নেক্সট 4 D লগত মেপ কৰিছে। অ'কে, প্ৰথম কোৱা গ্ৰাফটো আঁকি দিলোঁ, গোটেই ডায়েগ্ৰামটো আঁকি দিলোঁ। 1 1 হয়নে নহয়? নহয় 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 ছাৰ। হয় নহয় কোনে কৈছা? 1 1 নহয় কৈছো। নহয় কৈছা? 1 1 নহয়। 1 1 নহয় মানে কি গম পালোঁ তেন্তে? এইটো কি হয়? মেনি 1 সকলোৱে ক্লিয়াৰ হ'ল? সকলোৱে বুজি পালা এডোখৰলৈকে? অ'কে, নেক্সট ৱাইটো অনটো হয়নে নহয়? অনটো হয়নে নহয়? পালোঁ ছাৰ। নহয় ছাৰ। অনটো নহয় ৰিজনটো কি? নহয় ছাৰ। নহয়, হয়। ACF টো এনেই অঁ থাকিব। অঁ অঁ ইয়াত যদি ৰেঞ্জ বুলি ক'বলৈ যাওঁ, ৰেঞ্জ বুলি ক'লে কি হ'ব? ৰেঞ্জ কি হ'ব? BCD। ৰেঞ্জ হ'লে BCD। আৰু কোঅৰ্ডিনেট বুলি ক'লে? কোঅৰ্ডিনেট বুলি ক'লে ABCDEF হ'ব। মানে ইয়াত কোঅৰ্ডিনেট ইজুকেল টু ৰেঞ্জ হোৱা নাই। মানে ইয়াত এনেকুৱা কিছুমান মাৰ্ক থাকি গৈছে যাৰ সন্তান নাই। A এগৰাকী মাৰ্ক যাৰ কোনো সন্তান নাই, E এগৰাকী মাৰ্ক যাৰ কোনো সন্তান নাই, F এনেকুৱা এগৰাকী মাৰ্ক যাৰ কোনো সন্তান নাই। তেনেহ'লে এইটো অনটো নহয়। তেন্তে এইটো 1 1ও নহয়, এইটো অনটোও নহয়। এনেকৈ তোমালোকৰ পৰীক্ষাত ইমান ইজি কৰি ছবি আঁকি পেলাই নিদিয়ে আৰু। মেথছৰ ভাষাত এলজেব্ৰিক ভাষাত দিব আৰু ফাংচন এটা দি দিব, তাৰপিছত চাব লাগিব। জাষ্ট সৰু পইণ্ট এটা আছে, এটা লাইন লিখিলে গোটেই আজি থিয়ৰী শেষ হৈ যাব। নেক্সট ক্লাছত ডাইৰেক্ট এক্সাৰচাইজ কৰিব পাৰিম। সেই পইণ্টটো পটকৈ লিখি লওঁ। 1 1 এন অনটো ফাংচন, সেইটো নামটোতে ওলাই আছে আৰু নামতে পৰিছে 1 1 অনটো ফাংচন, বা 1 1 এনটো কেতিয়াবা লগায় কেতিয়াবা নলগায় আৰু 1 1 অনটো ফাংচন। মাজত এনটো কিছুমান কিতাপত লগায়, কিছুমানত নলগায়। ইয়াৰ কমন নাম এটা আছে, কোনোবাই জানা? ইয়াৰ কমন নাম এটা আছে, কোনোবাই জানা? 1 1 অনটো ফাংচনৰ কি আছে কমন নাম? মানে এটা ফাংচন 1 1ও হয় আৰু এটা ফাংচন একে সময়তে অনটো হয়। তেতিয়া এটা কমন নাম আছে, কমন নামৰ দ্বাৰা বুজায়। কোনোবাই জানা নি? এনিৱান? নাজানা? 1 1ৰ আনটোৰ নাম কি আছিলে? ইনজেক্টিভ। অনটো আনটোৰ নাম কি আছিলে? ছাবজেক্টিভ। ইনচাৰ্জেক্টিভ। দুটাক মিক্স কৰি দিলা। 1 1ৰ ইনজেক্টিভ আৰু অনটোৰ ছাবজেক্টিভ মিক্স কৰি দিলোঁ, ইনচাৰ্জেক্টিভ। গুড, ভাবিছিলা, ঠিকে ভাবিছিলা বাৰু। বাইজেক্টিভ। কি বুলি কয়? বাইজেক্টিভ। ঠিকে আছিলে এই ভাৱনাটো, অলপত মিছ হৈ গ'ল। বাইজেক্টিভ ফাংচন মানে 1 1ও হয় আৰু অনটো হ'লে তেতিয়া তাক এটা কমন টাৰ্ম আছে, সেই টাৰ্মটো হৈছে বাইজেক্টিভ ফাংচন। তুমি এনেকৈও ক'ব পাৰা, কিতাপত এনেকৈও ক'ব 1 1 এন অনটো ফাংচন, বা বাইজেক্টিভ বুলি ক'লেও তুমি বুজি পাব লাগিব সেইটো ফাংচন 1 1ও হয় একে সময়তে অনটো হয়। পাছত যেতিয়া ইউজ হ'ব এই টাৰ্মটো ইউজ হ'ব, যেতিয়া মেথছৰ ভাষাত অৰিজিনেলি ইউজ হ'ব পাছলৈ আৰু এই টাৰ্মটো ইউজ হ'ব বাইজেক্টিভ। তুমি দেখাৰ লগে লগে গম পাব লাগিব এই ফাংচনটো 1 1ও হয়, সেই ফাংচনটো অনটো হয়। A function f which is defined from a to b is said to be 1 1 onto 1 1 কেতিয়াবা কিতাপত কিছুমান কিতাপত n লগাই বুলি কৈছোঁ দেই মাজত 1 1 onto if f is both ক'লোঁ ন মই একদম ইজি এইটো 1 1 f যদি 1 1ও হয় অনটো হয় তেন্তে আমি কৈ দিম যে সেইটো হ'ব কি হ'ব বাইজেক্টিভ ফাংচন।
তেন্তে এটা ফাংচন দিয়া আছে সাপোজ ফাংচনটো বাইজেক্টিভ হয় নে নহয় চেক কৰিব লাগে মানে 1 1 অনটো হয় নে নহয় চেক কৰিব লাগে কি ক'ব লাগিব কৈ যোৱাচোন বা কোনোবা এজনে কি ক'ব লাগিব প্ৰথম কি ক'ব লাগিব প্ৰথম হেতু 1 1 হয় বুলি হয় নে নহয় চেক কৰিব লাগিব হয় নে 1 1 হয় নে নহয় চেক কৰিব লাগিব 1 1 হয় নে নহয় কেনেকৈ চেক কৰিম কনসেপ্টটো কি আছিলে দুটা মেম্বাৰ ল'ম আৰু হিহঁতৰ ইমেজ গিটা ল'ম fx1 = fx2 আৰু দিস ইমপ্লাইজ যদি আমি পাওঁ কি পাওঁ x1 = x2 তেন্তে আমি কৈ দিম যে ফাংচনটো 1 1 হ'ব এতিয়া কথা হ'ল অনটো কেনেকৈ চেক কৰিম এতিয়া এনিওয়ান অনটো কেনেকৈ চেক কৰিম এটা ফাংচন দিয়া আছে f অনটো কেনেকৈ চেক কৰিম ৰেঞ্জ আৰু সৰ কোড মানে বেসিক্যালি তোমাক কোৱেশ্চনটো দিয়া থাকিব f such that a to b মানে তুমি a to b দিয়া আছে মানে তুমি গম পালাই কোডমেন কি বাৰু কোডমেন কি এনেকৈ যদি দিয়া থাকে কোডমেন কি b তুমি কোডমেনটো জানাই b কোডমেন b তেন্তে তুমি বিচাৰিব লাগিব কি তুমি বিচাৰিব লাগিব ৰেঞ্জ অফ f মানে f ফাংচনটো ৰেঞ্জ বিচাৰিব লাগিব হয় না নহয় ৰেঞ্জ কেনেকৈ বিচাৰে 11ত শিকাইছো মই আকৌ কোৱেশ্চন কৰতে দেখাই দিম বাৰু অলপ চলপ y বুলি ধৰি ল'ব লাগে যে ৰেঞ্জ বিচাৰিব লাগিব ফাংচন f ৰ ৰেঞ্জ বিচাৰিম আৰু যদি সেই ৰেঞ্জটো যদি কোডমেনৰ লগত যদি সমান হৈ যায় তেন্তে কি হ'ব অনটো হ'ব আৰু যদি সমান নহয় তেন্তে অনটো নহয় বুজি পালা নে একদম ইজি অনটো চেক কৰিবলৈ একদম ইজি ফাংচন যিটো দিয়া থাকিব তাৰ জাষ্ট ৰেঞ্জ বিচাৰ আৰু ৰেঞ্জটো যদি কোডমেনৰ লগত সমান আহে তেতিয়া কি হ'ব অনটো হ'ব যদি সমান নাহে অনটো নাহে কাৰোবাৰ প্ৰব্লেম আছে নি কোৱা এতিয়া আজি এইখিনি কথা শিকিলোঁ 1 1 অনটো এইখিনি কথা শিকিলোঁ এইখিনিকে দৰকাৰ হ'ব নেক্সট ক্লাছত সবতে এক্সাৰচাইজ 1.2 এইখিনি কথাই আছে বাকী একো নাই তেনেকৈ 1 1 চাম 1 1 চাব হ'লে fx1 = fx2 ধৰিম তাৰপৰা আমি পাব লাগিব x1 = x2 যদি এইটো হয় 1 1 হ'ব অনটো কেনেকৈ চাম অনটো চাব হ'লে প্ৰথমে ফাংচনটো যিটো ফাংচন দিয়া থাকিব তাৰ ৰেঞ্জ উলিয়াম কি উলিয়াম ৰেঞ্জ উলিয়াম আৰু ৰেঞ্জটো যদি কোডমেনৰ লগত যদি সমান হয় তেন্তে আমি গম পাম যে ফাংচন ইজ অনটো আৰু যদি সমান নহয় অনটো নহয় সমান নহ'লে মেনি অনটো বুলি নকয় আকৌ দেই সমান নহ'লে নট অনটো সিমানটোৱে ক'ম যেনেকৈ 1 1 নহ'লে আমি কি কওঁ মেনি 1 ইয়াত সমান নহ'লে মেনি অনটো নকওঁ আৰু নট অনটো বুজি পালা নাই দেখলে কোৱা পালো স্যার পালা পাইছোঁ ছাৰ কাৰোবাৰ যদি ডাউট আছে সোধা ডাউট নাই যদি থিয়ৰী অলমষ্ট এই চেপ্টাৰ থিয়ৰী প্ৰায়খিনি গৈছে এক্সাৰচাইজ 1.2 কৰিম বেছি নালাগে এক্সাৰচাইজত মই একদম কম সময় লগাম তাৰপিছত নেক্সট ক্লাছত কিন্তু কৈছোঁ মই ইণ্টিগ্ৰেশ্যন ষ্টাৰ্ট কৰিম ছেকেণ্ড পাৰ্ট গতিকে তোমালোকে বহি আৰু এখন লোৱাৰ পৰামৰ্শ দিছোঁ তোমালোকৰ ওপৰত কথা লোৱা নে নোলোৱা নেক্সট ক্লাছত ইণ্টিগ্ৰেশ্যন কৰিম কাইলৈতো নকৰোঁ ক'লোৱে কাইলৈ মই কাৰণ ঘৰ যাম গতিকে পৰহিলৰ পৰা ক্লাছ হ'ব নেক্সট ক্লাছ ঠিক আছে আজিলৈ তেন্তে টাটা বাই বাই কাৰোবাৰ যদি কিবা সুধিবলগীয়া আছে সোধা গুড নাইট আজি ক্লাছটো ৰিলেটেড নাই যদি এৰিছোঁ